হ'ল যেটো কেতিয়াও ভাবিব পৰা নাছিল আৰু প্ৰায় 500 কোটি টকা খৰচ হ'ব গতিকে বহুত ডাঙৰ তিতাবৰৰ কাৰণে কাম দুইটা ৰাস্তা এতিয়া তিতাবৰত বৰহলা এই গোটেই ৰাস্তাটো ধুদৰ আলি দুইটা ৰাস্তাই মই অসমালাত অনুমোদন কৰিলো টেন্ডাৰো হৈ গ'ল কালি পৰখি কাম কিজানি আৰম্ভ হৈছে নহলে আৰম্ভ জলজীৱন মিছনৰ কাম একদম জলজীৱন মিছনৰ যেটো কাম তিতাবৰত মই এদিন আহিম আৰু গোটেই পানীৰ ব্যৱস্থাটো ইয়াতে অলপ পৰিৱৰ্তন কৰিব লাগিব মই নিজে চকু কমলাবাৰী ক্ষেত্ৰটো 5 কোটি টকা দিলো গতিকে তিতাবৰত এটা কাম বাকি থাকিলে পানীৰ কামটো তিতাবৰ স্থানীয় যিখিনি পৌৰসভা বা ঠেঙাল কছাই ছাত্ৰ সেইটো বিজেপি খাই ছাত্ৰ বিজেপি নেতাজনী আছে এটা প্ৰতিষ্ঠান বিৰোধী ধোৰ আছে তেওঁৰ নেতাসকলৰ আটাইতকৈতো প্ৰতিষ্ঠান বিৰোধী ধোৰ বিধায়কৰ বিৰুদ্ধে আছে বিধায়কৰ বিৰুদ্ধে নিশ্চয় আছে আটাইতকৈ আৰু মোৰ বিৰুদ্ধেতো কতো প্ৰতিষ্ঠান বিৰোধী ধোৰ নাই নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধেও প্ৰতিষ্ঠান বিৰোধী ধোৰ নাই গতিকে ইলেকশ্যনটো আমাৰ ইলেকশ্যন পৌৰসভাৰ ভিতৰত যিখিনি কাম উন্নয়নমূলক কাম হ'ব লাগিছিলে পৌৰসভা বা ঠেঙাল কছাৰী তাতে আমি বহুত ইণ্টাৰফেয়াৰ নকৰো কিন্তু এতিয়া তিতাবৰত এবাৰ আপোনালোকে জিকাই দিয়ক আমাৰ ইণ্টাৰেষ্টটো বাঢ়ি যাব আপুনি সকলো বিধায়ক বিজেপিলৈ লৈ গ'ল তিতাবৰ বিধায়কজন দিব পৰা নাই তিতাবৰৰ বিধায়কজন একদম কামেই কৰিব নোখোজে খালি বেলেগে কৰা কামবিলাক নিজৰ বুলি কৈ থাকে তেওঁতো আহো কৰিয়ে থাকে মই যে মোক খুব প্ৰশংসাই কৰে মই আনিলেও আনিব পাৰো কিন্তু আনি মই অহাবাৰ টিকট দিব লাগিব তিতাবৰৰ ক্ষতি হ'ব আপনি বিজেপিলৈ নিয়াৰ সম্ভাৱনা নাই নেকি মই ভাবা নাই কাৰণ তাতকৈ ভাল ল'ৰাক এবাৰ এমএলএ বনাব লাগিব নতুন ল'ৰা ভাল ল'ৰাক এমএলএ বনাব লাগিব এটা কথা সকলোৱে জানে যে যোৱা বহু বছৰ ধৰি মাজুলী দলঙৰ বাবে নিমাতী কমলাবাৰী দলঙৰ বাবে ৰাইজে আবেদন কৰি আছে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ দিনতো আবেদন কৰিছিল ডক্টৰ মনমোহন সিঙৰ দিনতো আবেদন কৰিছিল আৰু বিশেষকৈ যেতিয়া আপোনালোকৰ মনত আছে নীতিন গাডকাৰীয়ে যেতিয়া ইলেকশ্যনৰ সময়ত দলঙৰ আধাৰশিলা স্থাপন কৰিলে কামটো হওঁতে কিছুদিন পলম হওঁতে কংগ্ৰেছ দলে আমাৰ বহুত অপপ্ৰচাৰ কৰিছিল যে দলং নহয় মিছা কথা এতিয়া যেতিয়া দলংখন হৈ গ'ল তেতিয়া তেওঁলোকে কৈছে আমাক মাজুলী ৰাইজে বিচৰাই নাছিল ইয়াতকৈতো আৰু ডাঙৰ অসত্য হ'ব নোৱাৰে আৰু বিশেষকৈ সত্ৰাধিকাৰে সকল হওক দল সংগঠন সকল মনত বেয়া পাইছে কাৰণ এইটো মাজুলীৰ এটা কালেক্টিভ দাবী আছে সামগ্ৰিক দাবী আছে এতিয়া মই বহুত ব্যক্তিকেন্দ্ৰিক হ'ব খোজা নাই মই এইটোৱে প্ৰচেষ্টা কৰিম যে মাজুলীত চেলেক ধুনাগুৰি দলঙে হওক বা আমাৰ নিমাতী কমলাবাৰী দলঙে হওক 26 চনত আমি তাক উদ্বোধন কৰিব পৰা পৰিৱেশলৈকে লৈ যাব লাগে গতিকে মই এতিয়াও নিৰ্বাচনৰ মাজতো মাজুলীত গ'লে দলঙে চাব যাম দলংখন চাইহে নিৰ্বাচনৰ কাম কৰিম তীব্ৰ গতিত কাম আগবাঢ়িছে প্ৰকৃতিয়ে বাধা নিদিলে আমি দলংখন শেষ কৰিব লাগে বাকি আর কোনো এইটোতো এটা হাৱা উলিয়াই দিলে যে সংসদত কথা কোৱা মানুহ আৰে অসমৰ কাৰণে মাজুলীৰ কাৰণে কেতিয়াবা কথা ক'লে গুৱাহাটীৰ কাৰণে কেতিয়াবা কথা ক'লে যোৰহাটৰ কাৰণে কেতিয়াবা কথা ক'লে ডিব্ৰুগড়ৰ কাৰণে কেতিয়াবা কথা ক'লে কোনোবা এটা স্পিচ অন্তত দেখুৱাই দিয়ক কংগ্ৰেছে অসমৰ হৈ জীৱনত কথাই নকলে আজি বুলি নহয় পৰম্পৰাগতভাৱে আজি যদি সংসদত আটাইতকৈ নীৰৱে থকা মানুহজন কোন আছিল মনত পেলাই দিব নালাগে কিন্তু মানুহেতো নাম ক'লে বিজয় সন্দিকৰ কথাই ক'ব কিন্তু আমি অতীতলৈকে যাব খোজা নাই আমাক ভৱিষ্যত লাগে অতীতৰ কথা কৈ লাভ নাই মাজুলী দলংখন সময়ত হ'ব লাগে